নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা আমি ক'ব লগা হয় যে মোৰ দেউতাই মোক মোবাইলত গেম খেলিব দিয়া নাছিল বা কেতিয়াবা আমি কওঁ যে মই গম পালোঁ তাই বিয়া হৈ গ'ল বা কেতিয়াবা আমি কওঁ যে মই মোৰ চুবুৰীয়াজনৰ লগত আড্ডা মাৰি আছিলোঁ এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰিম তাৰ বিষয়ে মই ক'বলৈ যত্ন কৰিছোঁ আজিৰ এই ভিডিঅ'টোত গতিকে ডে টু ডে লাইফৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ মতামত এই ভিডিঅ'টোৰ কমেণ্ট বক্সত মোক জনাব পাৰে আৰু যদি আপোনালোক কোনোবাই অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে ইংলিছ গ্ৰামাৰ বা স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত মোৰ সৈতে যোগাযোগ কৰিব পাৰে চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তাই মোক অফিচত তাইৰ লগত কাম কৰিব দিয়ে তাই মোক অফিচত তাইৰ লগত কাম কৰিব দিয়ে এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি কিবা এটা কাম কৰিব দিয়ে এনেধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত লেটৰ সহায় ল'ব লগা হয় আৰু বাক্যটোত লেট ব্যৱহাৰ কৰি আমি চেণ্টেন্সটো ক'ব লগা হয় চ' তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ চি লেট মি ৱৰ্ক মানে হ'ল তাই মোক কাম কৰিব দিয়ে এই লেটটোৱে সদায় দিয়ে অৰ্থটো প্ৰকাশ কৰে চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ চি লেট মি ৱৰ্ক তাই মোক কাম কৰিব দিয়ে কাৰ লগত উইথ হাৰ এট অফিচ চি লেট মি ৱৰ্ক উইথ হাৰ এট অফিচ তাই মোক তাইৰ লগত অফিচত কাম কৰিব দিয়ে যেনে যেতিয়া আমি দিয়ে বুলি অৰ্থটো প্ৰকাশ কৰিম তেনেকুৱা ক্ষেত্ৰত আমি লেট ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে দেউতাই মোক মোবাইলত গেম খেলিবলৈ দিয়া নাছিল চ' মোৰ দেউতাই বুলি কওঁতে মাই ফাদাৰ ক'ম মোৰ দেউতাই দিয়া নাছিল আমি পাষ্টত কৈছোঁ তেতিয়া আমি ক'ব লাগিব মাই ফাদাৰ ডিডন্ট লেট মোৰ দেউতাই মোক দিয়া নাছিল বুলি কওঁতে আমি ক'ম মাই ফাদাৰ ডিডন্ট লেট মি মোৰ দেউতাই মোক দিয়া নাছিল কি কৰিব দিয়া নাছিল গেম খেলিব দিয়া নাছিল তেতিয়া আমি ক'ব লাগিব মাই ফাদাৰ ডিডন্ট লেট মি প্লে গেমছ অন মোবাইল এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে মই তোমাক ছেকেণ্ড হেণ্ড গাড়ী কিনিব নিদিওঁ মই বাক্যটো ফিউচাৰত কৈছোঁ আৰু দিয়াটো নিদিওঁ বুলি কৈছোঁ যেতিয়া আমি নিগেটিভত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত পাষ্টত হ'লে মই অলৰেডি কৈ আহিলোঁ ডিডন্ট ইউজ কৰিম আৰু ফিউচাৰত হ'লে উইল নট বা চেল নট ইউজ কৰিম চ' তেতিয়া মই বাক্যটো ক'ব লাগিব আই উইল নট লেট ইউ বা আই ৱন্ট লেট ইউৰ অৰ্থ হ'ল মই তোমাক নিদিওঁ কি নিদিওঁ আই ৱন্ট লেট ইউ বাই মই তোমাক কিনিব নিদিওঁ কি কিনিব নিদিওঁ এ ছেকেণ্ড হেণ্ড কাৰ আই ৱন্ট লেট ইউ বাই এ ছেকেণ্ড হেণ্ড কাৰ মই তোমাক এখন ছেকেণ্ড হেণ্ড গাড়ী কিনিব নিদিওঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে তুমি কেনেকৈ গম পালা যে তাই মোৰ বন্ধু এই বাক্যটো চাওক এই বাক্যটোত আমি ব্যৱহাৰ কৰিলোঁ তুমি কেনেকৈ গম পালা বা তুমি কেনেকৈ জানিলা তুমি কেনেকৈ গম পালা বা জানিলা বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ কাম টু ন' এই ফ্ৰেজটো ব্যৱহাৰ কৰি আমি গম পোৱাৰ কথাৰ বিষয়ে ক'ব পাৰোঁ আৰু যেতিয়া আমি হঠাতে গম পাওঁ তেনেকুৱা ক্ষেত্ৰতহে আমি কাম টু ন' এই ফ্ৰেজটো ব্যৱহাৰ কৰোঁ চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে হাউ ডিড ইউ কাম টু ন' মই প্ৰশ্ন কৰিছোঁ গতিকে মই কৈছোঁ যে হাউ ডিড ইউ কাম টু ন' ইয়াৰ অৰ্থ হ'ল তুমি কেনেকৈ গম পালা তাৰপিছত কি কৈছোঁ যে বুলি কৈছোঁ তেতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ ডেট হাউ ডিড ইউ কাম টু ন' ডেট চি ৱাজ মাই ফ্ৰেণ্ড চ' বাক্যটো চাওক কি ক'লে হাউ ডিড ইউ কাম টু ন' চি ৱাজ মাই ফ্ৰেণ্ড তুমি কেনেকৈ গম পালা যে তাই মোৰ ফ্ৰেণ্ড আছিল বা তাই মোৰ বন্ধু আছিল এনেধৰণে আমি কাম টু ন' বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত চাওক কি কৈছে মই গম পালোঁ তাইৰ বিয়া হ'ল এই বাক্যটো চাওক কি কৈছে মই গম পালোঁ তাইৰ বিয়া হ'ল মই গম পালোঁ বুলি কওঁতে আমি কি ক'ম মই পাষ্টত কৈছোঁ মই গম পালোঁ আই কেম টু ন' মানে হ'ল মই গম পালোঁ কি গম পালোঁ তাই বিয়া হ'ল চি গট মেৰিড আই কেম টু ন' চি গট মেৰিড মই গম পালোঁ তাই বিয়া হ'ল ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে মই গম পালোঁ তাই দুদিন ধৰি হস্পিটেলত আছে মই গম পালোঁ বুলি কওঁতে মই আপোনালোকক অলৰেডি কৈ আহিলোঁ কাম টু ন' ব্যৱহাৰ কৰি মই গম পালোঁ পাষ্ট হৈ গ'ল তেতিয়া মই ক'ব লাগিব আই কেম টু ন' মই গম পালোঁ কি গম পালোঁ তাই দুদিন ধৰি হস্পিটেলত আছে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ চি হেজ বিন ইন হস্পিটেল ফৰ 2 days আই কেম টু ন' চি হেজ বিন ইন হস্পিটেল ফৰ 2 days মই গম পালোঁ তাই দুদিন ধৰি হস্পিটেলত আছে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সত কি কৈছে মই বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি ভাল পাওঁ এই বাক্যটো চাওক কি কৈছে মই বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি ভাল পাওঁ এতিয়া আপোনালোকে নিশ্চয় পাৰিব মই ভাল পাওঁ বুলি ক'বলৈ যাওঁতে আপুনি ক'ব পাৰে আই লভ মই ভাল পাওঁ কি ভাল পাওঁ মই আড্ডা মাৰি ভাল পাওঁ বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব আই লভ টু গছিপ উইথ মাই ফ্ৰেণ্ডছ মই মোৰ বন্ধুৰ লগত আড্ডা মাৰি ভাল পাওঁ
ঠিক আছে এতিয়া চাওঁ আমি নেক্সট সেন্টেন্সত কি কৈছে তাই মাত্ৰ ইয়ালৈ ঘূৰি আহে আড্ডাৰ বাবে তাই মাত্ৰ ইয়ালৈ ঘূৰি আহে আড্ডাৰ বাবে ধৰ কোনোবা এজনী ছোৱালী আড্ডা মাৰিবলৈ আহি থাকে সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কৈছো জাস্ট তাই মাত্ৰ ইয়ালৈ ঘূৰি আহে আড্ডাৰ বাবে সো এই বাক্যটো আমি কেনেদৰে ক'ম তাই ইয়ালৈ ঘূৰি আহে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ she just comes round তাই ঘূৰি আহে কামছ ৰাউণ্ড মানে হ'ল ঘূৰি আহে বা উভতি আহে এনেকুৱা ক্ষেত্ৰত আমি কামছ ৰাউণ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ she just comes round তাই উভতি আহে কি কাৰণে she just comes round here for a gossip she just comes round for a gossip মানে তাই আড্ডা মাৰিবৰ বাবে ইয়ালৈ ঘূৰি আহে বুলি কওঁতে আমি বাক্যটো ক'লোঁ she just comes round for here for a gossip তাই আড্ডা মাৰিবৰ বাবে ইয়ালৈ ঘূৰি আহে ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট সেন্টেন্সটো কি কৈছে মই চুবুৰীয়াজনৰ লগত আড্ডা মাৰি আছিলোঁ মানে মই কামটো কৰি আছিলোঁ মই পাষ্ট কণ্টিনিউৱাছত কৈছোঁ সো তেতিয়া মই বাক্যটো কেনেদৰে ক'ম মই ক'ব পাৰোঁ যে I was having মই কামটো কৰি আছিলোঁ কি কৰি আছিলোঁ I was having a gossip মই আড্ডা মাৰি আছিলোঁ বুলি ক'লে মই বাক্যটো কি ক'লোঁ I was having a gossip কাৰ লগত মাৰি আছিলোঁ with a neighbor এজন চুবুৰীয়াৰ লগত সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I was having a gossip with my neighbor বা with a neighbor মই এজন নেইবাৰৰ লগত আড্ডা মাৰি আছিলোঁ এনেধৰণে আমি গসিপ ৱৰ্ডটো আড্ডা মৰাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই তিনি ধৰণৰ বাক্যবোৰ আমি কেনেদৰে অতি সহজে ইংৰাজীত ক'ব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে